নিৰ্বাচনলৈ মাজত মাথোন এটা দিন বিবেকৰ সলনি ভয় ভাবুকিৰে ভোট সংগ্ৰহৰ চেষ্টা চলাইছে অন্তিম প্ৰচাৰত এবাৰ আঁচনিৰ পৰা নাম কৰ্তনৰ ভয় ভাবুকিৰে ভোট সংগ্ৰহৰ চেষ্টা একাংশ প্ৰাৰ্থীৰ এই ঘটনা পলাশবাৰীৰ গোহাঁই মেধিপাৰা ৱাৰ্ডত প্ৰাক্তন পঞ্চায়ত সভাপতি তথা আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৮ নং দহালিৰ ৰাজাপুখুৰী বাসন্তী ৰঙামাটি পঞ্চায়তৰ ৩ নং গোহাঁই মেধিপাৰা ৱাৰ্ডৰ সদস্য পদ প্ৰাৰ্থী জুনু ঠাকুৰীয়াৰ সমৰ্থকক প্ৰদান কৰে এই ভাবুকি কিন্তু আমাৰ জুনু বাইদেউ কি হৈছে এতিয়া জুনু বাইদেউ আমাক বহুত সহায় কৰিছে হেৰিও কৰিছে আমি পাব লগা বস্তু আমি পাইছো আৰু আমাৰ একো আপত্তি নাই জুনুৰ কাৰণে এইবাৰো জুনু বাইদেউ আমাৰ নিৰ্বাচন খেলিছে ৱাৰ্ডত তাৰ পাছত এতিয়া কিছুমান মানুহ যায় আৰু ধমকি দিছে অৰুণোদয় কাটিব কিবা কাটিব এতিয়া নিৰ্দলীয় প্ৰাৰ্থী নিৰ্দলীয় প্ৰাৰ্থীত খেলিছে আৰু আমাক ধমকি দিয়া নাই কিন্তু বেলেগক ধমকি দিছে বহুত কি বুলি মানে যদি জুনু দাসক এইবাৰো ভোট দিয়ে তেতিয়াহ'লে আমি অৰুণোদয় কাটিম চাউল কাটিম বস্তু কাটিম তেওঁৰ প্ৰতিনিধি হিচাপে থকা নাম প্ৰকাশত অনিচ্ছুক এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰদান কৰিছে এই ভাবুকি যাৰ বাবে মুক্তভাৱে ওলাই আহিব পৰা নাই ৱাৰ্ডৰ মহিলাসকল এতিয়া প্ৰশ্ন হয় চৰকাৰী আঁচনি প্ৰদান তথা নাম কৰ্তনৰ দায়িত্ব কোনে দিলে এইসকল ব্যক্তিৰ হাতত কেৱল ক্ষমতাৰ অপব্যৱহাৰ কৰা এইসকল ব্যক্তিৰ সমৰ্থকৰ বাবেহে আঁচনিবোৰ নেকি কি হৈছে মানে নিৰ্দলীয় পাৰ্টিৰ পৰা এটা মানুহ গৈছে যাই পেলাই আমাৰ গাঠিয়ানপাৰাত মানে দম দিছে আৰু অৰুণোদয় কাটিব আৰু পাৰিলেতো মোক পাৰিলে মাৰে পঞ্চায়তৰ এয়া আমাৰ বাৰন্তি ৩ নম্বৰ ৱাৰ্ডত না আমি জুনু মানে সেনেকা একো কৰা নাই আমি তাৰমানে ভোট কাক দিওঁ সেইটো আমাৰ বিবেকৰ কথা সেইটো আমাৰ কাৰো হৈ লগা নাই আৰু আমি বিজেপিৰ পৰাই যিহেতু চবখিনি পাই আছো বিজেপিৰ ফালৰ পৰাই লাগি আছো তাৰমানে সিহঁতে কৈছে আৰু মেম্বাৰৰ কাৰণে হেৰি কৰি আছে জুনু ঠাকুৰীয়া বাইদেউৰ লগত যে আমি আছো সেইকাৰণে দাবী দিছে আৰু দাবী ধমকি দিছে আঁচনি অৰুণোদয় কাটিব ধমকি দিছে আৰু খঙত যোৱা বুলি কৈছে আৰু আমাক এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ তৃণমূল পৰ্যায়ৰ নেতৃত্বই কি ব্যৱস্থা গ্ৰহণ কৰি তদন্ত আওতালৈ আনিব এনেধৰণৰ অনৈতিক কাৰ্যৰ মেম্বাৰত ভোট খেলিছো ৭৮ দহালি বাৰন্তি ৰঙামাটি গাঁও পঞ্চায়তৰ পৰা মই খেলিছো ৱাৰ্ড নম্বৰ ৩ অলপ মই গম পাইছো মানুহখিনি মোক অলপ জনাইছে যিখিনি মোৰ বিজেপিৰ আগতে মানুহ আছিলে তেওঁলোকে মোক ৰাতিপুৱা এটা ৰিপৰ্ট দিলে যে বাইদেউ আমাক খুব ধমকি দিছে কিছুমান নিৰ্দলীয় পাৰ্টি হেৰি কৰি পেলাই যে আমি ওচৰত গ'লে আমাক মাৰিব অমুক কৰিব তমুক কৰিব অৰুণোদয় কাটি দিব কিন্তু মই তেওঁলোকক বুজাইছো যে অৰুণোদয় কেনেকৈ কাটিব অৰুণোদয় দিছে বিজেপি চৰকাৰে কি দিয়া নাই বিজেপি চৰকাৰে চব দিছে সেইকাৰণে মই তেওঁলোকক কৈছো ৰবা মই আগুৱাই গৈ আছো তোমালোক আহা কোনে অৰুণোদয় কাটে কোনে ধমকি দিছে তেওঁলোকে ভয়তে নামটো কোৱা নাই মোটামুটি 200-300 মান তিৰোতাক মানে এনেকৈ ধমকি দিয়া বুলি মই গম পাইছো কোন গৈছে মই সেইটো নাজানো কিন্তু মোৰ এগেইনষ্টৰ প্ৰাৰ্থীয়ে হ'ব কোনোবা কাউন্সিলৰৰ পৰা খেলিছে নিৰ্দলীয়াকে মই নাজানো কোন গৈছে তেওঁলোকে মোক নামটো কোৱা নাই মোৰ 1029টা মোৰ লগত 4জনে খেলিছে মোৰ লগত 4জন গতিকে হয় সেইটো নিজৰ অধিকাৰ ভোট দিয়াটো তেওঁলোকক ধমকি দিয়াটো তেওঁৰ অধিকাৰ নাই তেওঁলোকে যাকে ভোট দিয়ে মই জৰো কৰা নাই তেওঁলোকে ওলাই আহি কৈছে যে আমি বিজেপি চৰকাৰৰ পৰা আমি গোটেইখিনি বস্তু পাইছো যোৱা 5 বছৰত বাইদেউ যিখিনি কাম কৰিছিলে আমাৰ কাৰণে কৰিছিলে গতিকে তেওঁ আকৌ নতুনকৈ আহি নিৰ্দলীয় পাৰ্টিৰ পৰা আহি পেলাই মেম্বাৰৰ কাৰণে আমাক ভোট বিচাৰি আছে নিদিলে বোলে ধমকি দিব অৰুণোদয় কাটিব পাৰে নেকি বিজেপি চৰকাৰৰ পৰা অৰুণোদয় কোনেও কাঢ়ি নিব নোৱাৰে তেওঁলোকে এটা ইমান ধুনীয়া ব্যৱস্থা কৰিছে আমাৰ কাৰণে য'ত নেকি তিৰোতাখিনি আজি মাহে মাহে এটা খৰচৰ কাৰণে তেওঁলোকৰ এটা ৰাস্তা হৈ গৈছে গতিকে তাতকৈ আৰু মই বেছি কি ক'ম গতিকে আজিৰ যুগত যদি কয় সেনেকুৱা এটা ধমকি দিয়ে আমাৰ নিজৰে লাজ লাগে সেইখিনিত আজি যিহেতুকে সমাপ্ত হ'ব তেওঁলোকে অলপমান দাবী ধমকি দি
কিছুমান ভোট আয়ত্ব কৰিব পাৰিম বুলি এনেকৈ গৈছিলে কিন্তু মই আগতে যেতিয়া মই প্ৰেচিডেণ্ট আছিলোঁ যে মোৰ জিপিৰ মানুহখিনি ইমান ষ্ট্ৰং তেওঁলোকে কোনো ধৰণৰ মানে বেলেগ কেণ্ডিডেটক মানে দিয়াৰ কাৰণে সদায় বিজেপিৰ পৰাই তেওঁলোকে বিচাৰিছে গতিকে গোটেইখন মানে পঞ্চায়তে বিজেপিৰ লগত জড়িত হৈ আছে নিউজ এক্স ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com